চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী সেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী। এইবোৰ কথাৰ কাৰণে কৃষ্ণ আৰু সাক্ষীৰ সম্বন্ধটো যদি বেয়া হৈ যায়, মই এনেকুৱা কি কথা ক'লো যে সিহঁতৰ সম্বন্ধ বেয়া হ'বলৈ? কেনেবাকৈ কৃষ্ণৰ মনত যদি সন্দেহ সোমায় তেতিয়া কি হ'ব? কৃষ্ণৰ ঘৰৰ সন্মুখত যদি ৰাজ আৰু সাক্ষীৰ ৰিলেশ্যন আছে বুলি উলিয়াই দিওঁ তেতিয়াহ'লে কৃষ্ণৰ ঘৰত তাই আৰু বেছিদিন থাকিব নোৱাৰে। হ'ব, মই ইয়াৰ ব্যৱস্থা কৰিম। আৰু ইয়াৰ কাৰণে আমি পেহীক কামত লগাব পাৰোঁ। পেহী মানে তোমাৰ মাৰ কথা কৈছোঁ। শনিৰ মতে সাক্ষী হেনো সিহঁতৰ ঘৰলৈ লক্ষী হৈ গৈছে। তাইৰ কাৰণে বোলে সিহঁতৰ অফিচৰ ভাল ভাল কামবোৰো হ'বলৈ লৈছে। দেউতা, কাৰ কাৰণে ভাল ভাল কামবোৰ হৈ আছে? তোমাৰ সাক্ষীবাৰ কাৰণে আকৌ। মায়ে কি কৈছে মই একোৱে বুজি পোৱা নাই। তুমি মোৰ লগত সাক্ষীবাৰ ঘৰলৈ গ'লে চব কথা বুজি পাবা। আজিয়ে যাওঁ ব'লা। অঁ, ঐ, তই মোৰ লগত যাবি বুলি কোৱা নাই জানো? কৃষ্ণ, তুমি প্লাষ্টাৰ খুলি পেলালা যে? এক্স-ৰে কৰিছিলোঁ, জইণ্ট প্লেচ হোৱা বুলি ক্লিয়াৰ হৈ আছে, সেইকাৰণে খুলিলোঁ। চিন্তা নকৰিবা, কেয়াৰ লৈ থাকিমতো। তথাপিও আমাক খবৰ এটাতো দিব পাৰিলেহেঁতেন ন? গ'লোহেঁতেন নহয় তোমাৰ লগত। মই তোমালোকে গালি পাৰিবা বুলিয়ে নক'লোঁ। চিন্তা নকৰিবা, আই এম ফাইন। তথাপি তুমি নিজৰ অলপ কেয়াৰ লোৱাটো ভাল। মই অকল নিজৰে নহয় দেউতা, এতিয়াৰ পৰা সকলোৰে কেয়াৰ ল'ম, প্ৰমিছ। আহক। ডাক্তৰ কওক, কিবা চিৰিয়াছ মেটাৰ? নাই নাই, তাৰ ভাইৰেল ফিভাৰ হৈছে। হয় আপুনি মই দিয়া দৰৱখিনি দি থাকক, ঠিক আছে। অলপ ৰেষ্ট কৰিলে ঠিক হৈ যাব। হয় আৰু কিবা যদি অসুবিধা পায় মোক ফোন কৰি দিব। নিশ্চয়। ঠিক আছে ঠিক আছে, মই আহিছোঁ। হয়, থেংক ইউ। হেল্ল'। অঁ দত্তদা, হয়। এষ্টিমেটটো ৰেডি কৰিছেনে? অ' এষ্টিমেটটো? নাই, মোৰ অকণমান প্ৰব্লেম হৈ আছে। একচুৱেলি ল'ৰাটোৰ অকণমান অসুখ। হয়। তেতিয়াহ'লে মোৰ প্ৰব্লেম হ'ব। আজি মানে ইভিনিঙৰ ভিতৰতে লাগিছিলে। এটা কাম কৰোঁ দিয়ক, কওকচোন। আপোনাৰ লগত এইটো কাম নকৰোঁ, পিছত চাম দিয়ক। ৰ'ব, এক মিনিট ৰ'বচোন। মই পাৰিলে 5 বজাৰ আগত 100% মই জমা দিবলৈ চেষ্টা কৰিম। ঠিক আছে? আজি গধূলি 5 বজাত? হয়, আজি গধূলি। হয়, ঠিক আছে, অ'কে। শুনাচোন, চুপখিনি খাই লোৱা, টেবলেট খাব লাগিব নহয়। আইতা, দিয়া মই খুৱাই দিম। খা। আৰু নাখাওঁ এতিয়া। নাখাওঁ? আইতা, টেবলেটটো দিয়া। মেডিচিন। ল, এইটো খা। মা অকণমান ভাল পাইছেনে? ভাল পাব ৰ, টেবলেটটো খাইছেহে। অঁ দেউতা,
অকণমান চাহ খাব নেকি? অহ আনা। আইতা আপুনিও খাব? নালাগে ঠিক আছে। নাখাওঁ। দেউতা কিবা ক'বা? ক'বলগীয়া আছিল, কিন্তু তোমাৰ গাটো বেয়া কাৰণে। কোৱাচোন, মই ভাল পাইছোঁ, কোৱা। নহয়, তেওঁলোকে ফোন কৰিছিলে। তাৰমানে এষ্টিমেটটো আজি সন্ধিয়াৰ ভিতৰত যেনে তেনে পঠিয়াব দিছে। ইমাৰ্জেঞ্চি। তই আকৌ ক'লৈ যাওঁ? মই ভাল পাইছোঁ আইতা, মই অফিচলৈ যাব লাগে। ইমান ভাল সুবিধা এটা এৰি দিব নোৱাৰি। কি কথা কৈছ তই? হা, সম্পূৰ্ণ ভাল নোহোৱাকৈ তই ক'লৈকো যাব নোৱাৰ। আৰু তই এই অসুখীয়া ল'ৰাটোক অফিচলৈ লৈ যাবলৈ ওলাইছ। এই কথাটো তই কেনেকৈ ভাবিলি? মই কৃষ্ণক নিয়াৰ কথা কোৱা নাই মা, সাক্ষীক নিয়াৰ কথাহে ভাবিছোঁ। মানুহ কি অদৰকাৰী কথা কৈ আছ? নিজৰ মানুহটো অসুখ হৈ বিচনাত পৰি আছে, তাই আকৌ অফিচত কাম কৰিবলৈ যাব নোৱাৰে। মোৰ জ্বৰহে হৈছে, মই অকলে থাকিব পাৰিম। আইতা, তুমি দেখোন মোৰ ওচৰত আছাই, লক্ষ্যও আছে। সাক্ষীক যাবলৈ দিয়া। চোৱা, দেউতাই কামবোৰ চব জানে। সাক্ষী থাকিলে এদিনতে এষ্টিমেট ৰেডি কৰিব পাৰিব। সেইটো কাম দেউতাই অকলে কৰিব নোৱাৰে আইতা, 2-3জন মানুহৰ প্ৰয়োজন। আইতা, এইটো আমাৰ কোম্পানীৰ কাৰণে এটা ভাল অফাৰ। প্লিজ সাক্ষীক যাবলৈ দিয়া। সন্দেহ হৈ গৈছে তুমি মোৰেই ভাগিন নে? গুড, এতিয়াহে তুমি সঠিক পথলৈ আহিছা। মোৰ ইমান ভাল লাগিছে। পিছে এই কথাটো তোমাৰ ব্ৰেইনত আহিল কেনেকৈ? তুমি ভবাৰ দৰে মই ইমান মূৰ্খ নহয় মাহী। ময়ো জানো কাৰডাল ক'ত আৰু কেতিয়া মাৰিব লাগে। অক্তিমক মই ইউজ কৰি আছোঁ আৰু সি গমেই নাপায়। কিন্তু এই কথাটোকে তুমি ফোনত কোৱা নাছিলা কিয়? মাহী, তুমি মাজে মাজে নাইকিয়া হৈ যোৱা আৰু ফোন কৰিলে বিজি থাকা বুলি কোৱা, গতিকে মইতো জানিছিলোৱেই তোমাৰ কাম শেষ হ'লে তুমি ইয়ালৈ আহিবা। মোৰ কামৰ শেষটো এইখন ঘৰতে হ'ব। মানে নহয়, মানে মোৰ মৰমৰ ভাগিনজনী এইখন ঘৰতে থাকিব। মইতো শেষলৈকে ইয়ালৈ আহিয়ে থাকিব লাগিব। চাবা মাহী, তুমি গোটেই জীৱনটো মোৰ লগত থাকিবা। কিন্তু মাহী, সাক্ষীক সেইখন ঘৰত বেছিদিন থাকিব দিব নোৱাৰি। অতি সোনকালে তাইক তাৰ পৰা উলিয়াব লাগিব। তুমি সেইবোৰ চিন্তা কৰিব নালাগে, লাহে লাহে চব ছেটেল হৈ যাব। মাত্ৰ তুমি ঘৰৰ মানুহখিনিক ভাবিবলৈ সুবিধা নিদিবা। অ'কে, তুমি নিশ্চিত থাকা মাহী। এইখন যুদ্ধততো মই কেতিয়াও নহয়। নিশ্চয়। তুমি প্লাষ্টাৰবোৰ কিয় খুলি দিলা? হা? কৃষ্ণ সাক্ষী আপুনিতো জানেই দেউতা, এওঁৰ এইটো অৱস্থাত মইনো কেনেকৈ অফিচলৈ যাওঁ? মই ভাল পাইছোঁ, তুমি যোৱা, নহ'লে দেউতাৰ অফিচত প্ৰব্লেম হ'ব। তুমি ক'লেও মই যাব নোৱাৰোঁ অফিচলৈ। দেউতা, বেয়া নাপাব, মোৰ আচলতে এষ্টিমেটৰ ওপৰত একো নলেজ নাই যে। মইনো গৈ কি কৰিম? সকলোখিনি মই কৰিম। তুমি আৰু ৰাজে পেপাৰখিনি এৰেঞ্জ কৰিবা আৰু লগতে ড্ৰয়িংখিনি কৰিবা। বাকী কামখিনি মই কৰিম। দেউতা, ৰাজৰ লগতে গোটেইখিনি কাম কৰি ল'ব নোৱাৰিবনে? নোৱাৰিব। ইমান ডাঙৰ এষ্টিমেটৰ প্ৰপ'জেল দুজন মানুহে এদিনত কেতিয়াও কমপ্লিট কৰিব নোৱাৰে। 2দিনমান পোৱা হ'লে বেলেগ কথা আছে। তুমি প্লিজ যোৱা। একো নহয়, তুমি যোৱা, মই আছোঁ বাবাৰ লগত। যোৱা, তুমি ৰেডি হোৱাকৈ মই গাড়ীখন উলিয়াওঁ। ঠিক আছে। টেবলেটবিলাক সময়ত খাবা। খাব খাব, যোৱা। বেছি চিন্তা স্বাস্থ্যৰ কাৰণে হানিকাৰক। কেনেও পাৰ নোপোৱা অৱস্থা হৈছে মোৰ। তুমি মোক কিবা এটা উপায় দিয়া না প্লিজ। মই এটা কথা ভাবিছোঁ, যদি তোমাৰ বৌ ঘৰত নাথাকে তেতিয়া তোমাৰ সুবিধা হ'ব। কথাটো হয়, তাইৰ বাবে মোৰ প্ৰথম এটেম্পটো ফেইল হ'ল। প্ৰথম এটেম্পটো তাৰমানে?
নহয় মানে এটেম্প বুলি মুখৰ পৰা এনেই ওলাই গ'ল। মোক বিশ্বাস কৰিব পাৰা, তুমি যেনেকৈ কৃষ্ণক বেয়া পোৱা ময়ো বেয়া পাওঁ। আমাৰ দুয়োৰে ৰাস্তাৰ প্ৰধান শত্ৰু কৃষ্ণ। তুমি মোক কথাবোৰ খুলি ক'ব পাৰা নিশ্চিন্ত মনে। তেন্তে শুনা, মই গাড়ী এক্সিডেণ্ট কৰাই কৃষ্ণক বিচনাত পেলাই থোৱা প্লেন কৰিছিলোঁ, কিন্তু সাক্ষীবোৰ কাৰণে সেই প্লেনটো ছাকচেছ নহ'ল। আৰু মোৰ মতে ইয়াতো ৰাজু ইনভলভ আছে। নহ'লে তাৰ বাক্যত দাদা আৰু বৌ কেতিয়াও আহিবলৈ নিদিয়ে। তাতে সিহঁত দুটা ক্লাছমেটো আছিল। শুনিছোঁ কথাটো। তাৰমানে আচল কথাটো সেইটো, এতিয়া তোমাৰ বৌ ঘৰৰ পৰা খেদিবলৈ আৰুহে সুবিধা হ'ব। কেনেকৈ? তুমি মানুহটোহে খোৱা, কথাবোৰ কিন্তু বেকাকৈ একেবাৰে চিন্তা কৰিব নোৱাৰা। ইমান এটা ডাঙৰ ক্লু সন্মুখত আছে আৰু তুমি মানুহটো বাম ভেকুলি হৈ জঁপিয়াই ফুৰিছা। এতিয়াৰ পৰা কথাবোৰ মোক চিন্তা কৰিবলৈ দিয়া, কাম তুমি কৰা। বেমাৰী গিৰিয়েকক ঘৰত থৈ তাই বেটি গ'ল অফিচ কৰিবলৈ। এতিয়া মই বান্ধিয়ে বিধে বিধে ৰান্ধি খুৱাওঁ বেমাৰীক। হাঁহিবলৈ কিহে পাইছে তোক? আৰু যিটো কথাত তই খং কৰিছ সেই কথাটোত সুবিধাহে ল'ব লাগে। দাদাও আবুল তাবুল কথা কৈ মোৰ মূৰটো গৰম নকৰিবি আৰু। মাক চাইহে পুতেক, তহঁতৰ দুইটাৰে ব্ৰেইনটো নহয় এটা মস্ত খালী টেমা। শব্দ বেছি কিন্তু কামত একো নাই। সঁচা কথাই কৈছোঁ। আৰে নিজেই ভাব, যিজনী সাক্ষী অফিচ যোৱাৰ কাৰণে মায়ে বেয়া পাইছিল সেইজনী সাক্ষীক অফিচ যাবলৈ মায়ে পাৰ্মিশ্যন দিছে। কিয়? কাৰণ তাই ধুনীয়াকৈ ৰান্ধি মাক খুৱাই মাৰ মনটো তাইৰ ফালে অলপ হ'লেও আনিছে। এতিয়া তোৰ ধুনীয়াকৈ ৰান্ধি খুৱাই মাৰ মনটো তাইৰ পৰা তোলৈ আন। আগতে কি মই মাক ৰান্ধি খোৱা নাছিলোঁ? আৰে খুৱাইছিলি, কিন্তু তেতিয়া কম্পিটিশ্যন নাছিল। এতিয়া কম্পিটিশ্যন আছে, তুলনা কৰিব পৰা এটা পৰিৱেশ আছে ঘৰখনত। গতিকে এই সুবিধাটো তই ল। ऐसा दिन बार बार नहीं आती है मेरी बहना। হেল্ল', হয় ঠিক আছে, আপুনি অফিচলৈ আহিব। হয় হয়, মই বুজি পাইছোঁ। মই এই সপ্তাহত নোৱাৰিম। ঠিক আছে। অফিচলৈ আহিলে হ'ব। অ'কে, ফোন এটা কৰি ল'ব। ঠিক আছে। মা, অঁ ক। তুমি ক'ত আছা? ঘৰতে আছোঁ। তোমাৰ নাম্বাৰত মই ফটো একপি পঠাইছোঁ, তুমি এতিয়াই মামীৰ ওচৰলৈ লৈ যাবা। এজনৰ নামত সেন্দুৰ লৈ আনজনৰ লগত এইবোৰ আৰু চাই থাকিব নোৱাৰি। ইয়াকে কয় পৰপুৰুষ লোভী নাৰী। কৃষ্ণ সাক্ষী কৰিলোঁ, কিন্তু এই কৃষ্ণৰ গাটো সিমান ভাল নহয়। ভাইৰেল ফিভাৰ, দুদিনমান ৰেষ্ট ল'ব দিছে, ভাল হৈ যাব। অ' ফণীৰ পৰা কথা এটা শুনিলোঁ, মনটো ভাল লাগি গ'ল। কি কথানো? ফণীয়ে বোলে সাক্ষীক নিজৰ প্ৰজেক্টৰ বাজেটৰ কামত লগাইছে। অঁ হয় নেকি? তাইক বিশ্বাসত লোৱাৰ কাৰণে খুব ভাল লাগিছে, কিন্তু তাই পাৰিব জানো কামটো কৰিব? নোৱাৰাৰ প্ৰশ্নই নুঠে। তুমি তোমাৰ ভাগিনীয়াৰক বুজিয়ে পোৱা নাই। তাই চোকা ছোৱালী, তাই নোৱাৰা কাম একো নাই, অল ৰাউণ্ডাৰ। আৰু তাইৰ নিচিনা ছোৱালী এজনীৰ দেউতাক হ'বলৈ পোৱাটো কম গৌৰৱৰ কথা নাই। জীৱনত বহুত কষ্ট ডাঙৰ হোৱা ছোৱালী তাই, সকলো কথাই চালি জাৰি চাব জানে। দেউতা, সাক্ষী অফিচত জইন কৰিছে সেইটো ভাল কথা, কিন্তু এইখিনি সময়ত তাইৰ কথা পাতি থকাতকৈ কৃষ্ণৰ খবৰ লোৱাটো বেছি জৰুৰী হয়। যদি মই ভুল কৈছোঁ চৰি। নাই তৃষ্ণা, তুমি ভুলকৈ কোৱা নাই। আমিও কৃষ্ণৰ খবৰ ল'বলৈ যোৱা কথাটোহে ভাবি আছিলোঁ। মোৰ সময় নহ'ব, তুমিয়ে গৈ আহিবা। মই যাম। নালাগে যাব,
তোমাৰ একেবাৰে কিয়ৰ নোহোৱালৈকে তুমি যাব নালাগে। মই ঠিকেই আছোঁ, তোমালোকে ইমান চিন্তা কৰিব নালাগে। দেউতা প্লিজ মোক যাবলৈ দিয়া না। তোমাৰ ভৰিখন শুনকচোন, হ'ব দিয়ক, মোৰ লগতহে যাব তাই, আৰু অলপ বাহিৰলৈ গ'লে তাইৰ মনটো ভাল লাগিব। ঠিক আছে, যাব বাৰু। থেংক ইউ দেউতা। হ'ব। এইবোৰ কি? আচৰিত হৈছা। ময়ো প্ৰথমতে আচৰিত হৈছিলোঁ, তাৰপিছত ভাবিলোঁ এবাৰ তোমালোকক দেখুৱাই আহোঁ। এটা কথা মই বুজা নাই, কাম কৰিব গৈ বোৱাৰীয়ে পুৰণা বন্ধুত্বত জীপাল কৰিছে। গিৰিয়েকৰ সাধাৰণ জ্বৰ হওঁতে পৰৰ পুৰুষৰ লগত কিন্তু দাদাই কি কৰি আছিল? কিবা কামত ব্যস্ত আছিল চাগে, আৰু ইহঁতে তাৰেই ফাইদা উঠালে। দাদাই কিন্তু পুতেকলৈ সঠিক ছোৱালী নানিলে। এনেকুৱা বোৱাৰী ঘৰত ৰখাটোৱে পাপ, উলিয়াই দিব লাগে। এজনৰ নামত সেন্দুৰ লৈ আনজনৰ লগত, এইবোৰ আৰু চাই থাকিব নোৱাৰি। ইয়াকে কয় পৰপুৰুষ লোভী নাৰী। কিন্তু কথাটো দাদাক ক'ব লাগিব। দাদাই আকৌ বোৱাৰীয়েকৰ গুণ গাই আহৰিয়ে নাপায়। এতিয়া দাদাক দেখুওৱাৰ আগতে ফটোকপি এবাৰ মাক দেখুৱাব লাগিব। সৰুবৌ, তুমি এতিয়াই মাক ফটোকপি দেখুৱাবলৈ যোৱা। কেনেবাকৈ সাক্ষী আহি পালে কেনেকৈ কথা সলাই দিব তুমি একো ধৰিবকৈ নোৱাৰিবা। নহ'ব, ইয়াতকৈ আৰু হেভি প্ৰমাণ লাগিব। এইটো প্ৰমাণ দি নহ'ব। ৰাজ ছাৰ হ'ল ছাৰ হ'ল। চাওঁ। এইটো লওক ছাৰ। এক্সিলেণ্ট। মই যেনেকৈ দুয়োটাকে বিশ্বাস কৰি কামত লগাইছিলোঁ, অন্ততঃ সেই বিশ্বাসখিনি মোৰ ভুল নহ'ল। আমাক বিশ্বাস কৰাৰ বাবে ধন্যবাদ ছাৰ। কামটো আমি কিমান ভালকৈ কৰিব পাৰিছোঁ নাজানো, কিন্তু কামটো কৰি মোৰ ভাল লাগিছে ছাৰ। দেউতা, যদি কামটো হৈ গৈছে মই ঘৰলৈ গৈ থাকোঁ নেকি? এওঁৰ গাটো অকণমান বেয়া হৈ আছে যে। আধা ঘণ্টা ৰোৱা, মই এইখিনি কাৰেকশ্যন কৰি লওঁ। কিবা ভুল থাকিব পাৰে, সেইখিনি কৰি যাবা। হয়। আৰু কৃষ্ণৰ চিন্তা কৰিব নালাগে, ঘৰত মা আৰু বিনিতা আছে নহয়। আৰু কিবা যদি খবৰ ল'বলগীয়া আছে ফোন এটা কৰি ল'বা। মোৰ মোবাইলটো টেবুলতেই থাকিল দেউতা। অ'কে, মই উলিয়াই দিছোঁ। ফোন এটা কৰিছোঁ। হয়। ৰাজ ছাৰ, তুমি যে এইটো বনালা, ছাৰ এইটো নলবাৰী বুজি পাইছোঁ। নলবাৰী ডিষ্ট্ৰিক্টত ঠিকে আছে বাৰু, বৰপেটা ডিষ্ট্ৰিক্ট ৰেটটো একেই হ'লে ভাল আছে। ঠিক আছে ছাৰ। কদমৰ তলে বিনাই মনে তুমি থকাৰ আবেগখানে কি